নমস্কাৰ এটো দশম শ্ৰেণী এডভান্সৰ সংহতি নামৰ পাঠটোৰ দ্বিতীয়টো ভিডিঅ' আজি আমি এক্সাৰসাইজ 1.1 আলোচনা কৰিম যি সকলে প্ৰথমটো ভিডিঅ' চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলত ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিঅ'টো চাই এই ভিডিঅ'টোলৈ আহিবা হেনাখন আমি প্ৰথমটো ভিডিঅ'ত সংহতিৰ মৌল কেনেকৈ নিৰ্ণয় কৰে তাৰ কাৰণে কেইটামান ফৰ্মুলা শিকিছিলো আৰু এই অনুশীলনটোত সেই ফৰ্মুলা কেইটা প্ৰয়োজন হ'ব মই এই ফৰ্মুলা কেইটা অকমান জাস্ট মনত পেলাই দিছো তোমালোকক প্ৰথম ফৰ্মুলাটো পঢ়িছো n of a union b আৰু এটো আসলে n of a plus n of b minus n of a intersection b আগত কোনো এটা এনেকে আগত n দি দিয়া মানে কি বুজায় হে উক্ত সংহতিটো থকা মৌল সংখ্যা বুজায় মানে এই ইয়াৰ মিনিংটো কি a union b a মিলন b থকা মৌল সংখ্যা ইয়াৰ মিনিংটো কি a নামৰ সংহতিটো থকা মৌল সংখ্যা n of a লিখা মানে আৰু n of b লিখা মানে b নামৰ সংহতিটো থকা মৌল সংখ্যা এটো এটা প্ৰথম ফৰ্মুলা আছে ঠিক তেনেকৈ আৰু এটা ফৰ্মুলা আছে n of a minus b n of a minus b মিনিংটো কি a সংহতিটোত থকা কিন্তু b সংহতিটোত নথকা তেনেকুৱা ধৰণৰ মৌল সংখ্যা তাৰ কাৰণে উলিয়াবলৈ ফৰ্মুলাটো কি তেন্তে n of a minus n of a intersection b এই ফৰ্মুলাবোৰ কেনেকৈ ওলাইছিলে হেবোৰ হেদিনাখনৰ ভিডিঅ'টোত কৈছিলো সেইকাৰণে সেই ভিডিঅ'টো চাইহে এই ভিডিঅ'টোলৈ আহিলে বুজি পাবা নেক্সটটো হ'ল n of b minus a ইয়াৰ মিনিংটো হ'ল b সংহতিটোত থকা মৌল কিন্তু a সংহতিটোত নথকা এটো ইয়াৰ ফৰ্মুলাটো আছিল n of b minus n of a intersection b আৰু এটা লাষ্ট ডি মৰ্গানৰ ফৰ্মুলাটা শিকাইছিলো হেতু আছিল n of a complement intersection b complement is equal to n of a union b whole complement এইগিটা ফৰ্মুলা তেন্তে বিশেষকৈ অনুশীলনটোত ইউজ হ'ব সেইকাৰণে মই কৈ দিলো তোমালোকে ফৰ্মুলা গিটা মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়া অনুশীলনী কোৱেশ্চন বুকতে খেলিমেলি নালাগে ঠিক আছে তেন্তে n ৰে কি বুজায় সেই সংহতিত থকা মৌল সংখ্যা বুজায় মানে n of a লিখি দিয়া মানে a নামৰ সংহতিত থকা মৌল সংখ্যা মৌল মানে কেইটা এলিমেন্ট আছে তাত এতিয়া সকলোৱে কিতাপখন উলিয়াই লবা অনুশীলনী 1.1 ৰ প্ৰথম কোৱেশ্চনটোত কৈছে সংহতি a is equal to x such that x belongs to natural number আৰু x less than equal to 10 আৰু 5 বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা আমাক a নামৰ সংহতিটো ডিফাইন কৰিছে কেনেকৈ ডিফাইন কৰিছে x such that x belongs to natural number x এটা স্বাভাৱিক সংখ্যা বুলি কৈছে আৰু x ৰ ভ্যালুটো 10 তকৈ সৰু বা সমান হ'ব আৰু 5 দিয়া আছে তাৰ কাৰণে আমাক প্ৰথম নিৰ্ণয় কৰিব কৈছে n of a কিমান হ'ব আৰু n of 5 কিমান হ'ব প্ৰথম এটো নিৰ্ণয় কৰিব কৈছে দ্বিতীয়টোত কৈছে n of a union 5 কিমান হ'ব আৰু n of a intersection 5 কিমান হ'ব এতিয়া কথা হ'ল 5 মানে কি 5 মানে হ'ল ৰিক্ত সংহতি মানে যেটো সংহতিত এটা মৌল নাথাকে হেবকে কয় ৰিক্ত সংহতি আৰু তা কিহে দিনত কয় 5 তেন্তে 5 মানে কি গম পালো ৰিক্ত সংহতি ৰিক্ত মানে এমটি সেট খালি সংহতি মানে ইয়াত ৰিক্ত সংহতি তেন্তে এটাও মৌল নাথাকে তেন্তে n of 5 কিমান হ'ব তেন্তে 0 হ'ব এটো অবিয়াস কথা মানে ৰিক্ত সংহতিত এটাও মৌল নাথাকে তেন্তে যিবোৰ সংহতিত এটা মৌল নাথাকে হেবকে কি বুলি কয় তেন্তে ৰিক্ত সংহতি ইংলিছত কয় এমটি সেট এতিয়া সলিউশনটো চাই কি কৈছে আমাক প্ৰথম এটা সংহতি এটা দিয়া আছে a নামৰ সংহতিটো কেনেকৈ ডিফাইন কৰিছিলে a নামৰ সংহতিটোত x সুমাব মৌলবোৰ কোনবোৰ সুমাব x সুমাব আৰু x কি হয় এটা স্বাভাৱিক সংখ্যা আৰু যেটো 10 হ'ব পাৰে বা 10 তকৈ সৰু হ'ব পাৰে 10 তকৈ সৰু স্বাভাৱিক সংখ্যা কোনখিনি বা 10 ইনক্লুডিং 10 তকৈ সৰুখিনি লিখি দিলে আমাৰ এই সংহতিটো বনি যাব কেনেকৈ হ'ব স্যাৰ এটা সলিউশনটো স্যাৰ আমাক এই সংহতিটো কি দিয়া আছিল x such that x belongs to natural number মানে কি x এটা স্বাভাৱিক সংখ্যা আৰু x তো কি 10 তকৈ সৰু বা সমান তেন্তে স্বাভাৱিক সংখ্যা ষ্টাৰ্টিং কৰ পৰা হয় 1 ৰ পৰা হয় তেন্তে x ৰ ভ্যালু 1 হ'ব পাৰিব ঠিক তেনেকৈ 2 হ'ব পাৰিব কাৰণ 10 তকৈ সৰু হ'ব ঠিক তেনেকৈ 3 হ'ব পাৰিব 4 হ'ব পাৰিব 5 6 7 8 9 আৰু 10 হ'ব পাৰিব বুলি কৈছে না 10 তেন্তে এই সংহতিটোত এইগিটা মৌল থাকিব বুজি পালানে এতিয়া আমি প্ৰথমটোত কি উলিয়াব কৈছে স্যাৰ প্ৰথমটোত লিখি দিয়া তেন্তে এইটোত কি উলিয়াব কৈছে n of a কেটা আছে চাবা 10টা আছে হয়নে n of a কিমান হ'ব তেন্তে 10 হ'ব
ঠিক আছে তেন্তে n of a ভ্যালু কিমান পালো 10 এন্ড নেক্সট টু n of phi phi মানে কি কৈছিলো খালি সংহতি ৰিক্ত সংহতিত কোনো ধৰণৰ মৌল নাথাকে তেন্তে n of phi মানে কিমান 0 এটা b টুলে হ b টুত প্ৰথম আমাৰ কি উলিয়াব কৈছে n of a ইউনিয়ন phi এতিয়া চোৱা a সংহতিটো হল a2 ইয়াৰ লগত যদি তুমি ইউনিয়ন কৰা মানে মিলাই দিয়া phi খিনি যদি মিলাই দিয়া phi মানে তুমি একোৱে মিলোৱা নাই phi মানে 0 নহয় নি ধৰিলা ইয়াৰ লগত একোৱে মিলোৱা নাই দ্যাট মিন্স এইখিনি থাকি যাব তেন্তে n of a union phi মই কেনে লিখিব পাৰিম তেন্তে n of a কেলে লিখিব পাৰিলো যে গম পাইছা নে তুমি a নাম সংহতিখিনিৰ লগত phi মিলাছা মানে কি মিলাছা একোৱে না মিলোৱা দ্যাট মিন্স n of a union phi ইজ ইকুৱেল কি হ'ব n of a আৰু n of a ভ্যালু কিমান 10 কাৰণ a নাম সংহতিটোত 10টা মৌল আছে ঠিক তেনেকে n of a intersection phi এটো কিমান হ'ব কোৱাচোন phi মানে একো নাই আৰু a মানে এইখিনি সংহতি আৰু ইন্টাৰসেকশনে কি বুজায় মানে ছেদনে কি বুজায় হিহতত থকা কমন মূল হ'ব হিহতত থকা কি মূল হ'ব কমন মূল হ'ব এটা সংহতি এটো আৰু এটা সংহতি phi phi মানে একোৱে নাই আৰু এইখিনিত a 10টা মূল আছে তেন্তে হিহতৰ মাজত কিবা কমন আছে নি ইন্টাৰসেকশনত কিবা এলিমেন্ট হমাব জানো বা ছেদনত কিবা এলিমেন্ট হমাব জানো মানে a intersection phi কোনো ধৰণৰ এলিমেন্ট নহয় কাৰণ phi একো এলিমেন্টে নাই মানে কোনো মূলই নাই তেন্তে এইখিন লগত কমন হ'ব জানো নহব মানে একে হ'ব জানো নহয় তেন্তে দ্যাট মিন্স এটো কিমান হ'ব 0 হ'ব তেন্তে প্ৰথম কোৱেশ্চনটো আনসাৰ এটো নোট কৰা এটো ভিডিওটো পজ কৰি এটা সেকেন্ড কোৱেশ্চনটো কৰিম ইয়াৰ পিছত এটা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে সো ধৰা হওক a আৰু b দুটা সংহতি আৰু u হিহতৰ হাৰ্বিক সংহতি দুটা সংহতি এটা a বুলি কৈছে আৰু আনটো b বুলি কৈছে আৰু u হল হাৰ্বিক সংহতি যদি n of u is equal to 120 মানে u নামৰ হাৰ্বিক সংহতিটোত 120 টা মৌল আছে n of a is equal to 42 n of b is equal to 50 n of a intersection b is equal to 21 তেন্তে তলগিনা নিনক এটো মিজি কথা প্ৰথম দিয়া আছে বুলি ডাটাখিনি লিখি লোৱা 2 নম্বৰ ডাটাখিনি সদায় লিখি লবা দিয়া আছে 2 নম্বৰ সলিউশনটো দিয়া আছে প্ৰথম কি দিয়া আছে n of u দিয়া আছে 120 n of a দিয়া আছে 42 n of b দিয়া আছে 50 n of a intersection b দিয়া আছে 21 আমা এক নম্বৰটো কি নিৰ্ণয় কৰিব কৈছে এক নম্বৰত আমাক প্ৰথমে নিৰ্ণয় কৰিব কৈছে n of a union b এটো ডাইৰেক্ট ফৰ্মুলা n of a union b ফৰ্মুলাটো কি আছিল n of a plus n of b minus n of a intersection b n of a ভ্যালু বহাই দিয়া 42 plus n of b ভ্যালু বহাই দিয়া 50 minus n of a intersection b 21 এইটা এড কৰিলে পাবা 2 no 92 minus 21 এক 71 তেন্তে প্ৰথমটো আনসাৰ কিমান পালা 71 এতিয়া প্ৰথমটোতে আৰু কি উলিয়াব কৈছিলে n of a minus b ইয়াৰ ফৰ্মুলাটো কি আছিল আজি ভিডিওটো মই কৈছো প্ৰথম n of a minus কি b কি হ'ব n of a minus b হলে প্ৰথম স্টাৰ্টিং হ'ব n of a আৰু n of b minus a হলে প্ৰথম স্টাৰ্টিং হ'ব n of b minus a to a n of a intersection b ভ্যালু বহাই দিয়া n of a ভ্যালু 42 minus 21 that means এক 21 ইয়াৰ আনসাৰ কিমান 21 এটা নেক্সট কি উলিয়াব কৈছে n of b minus a উলিয়াব কৈছে একেটা এক নম্বৰটোতে উলিয়াব কৈ আছে কিটা 2 একটোত b minus a n of b minus a ফৰ্মুলাটো হ'ব n of b a minus b স্টার্ট হলে প্রথম আহিব n of a আৰু n of b minus a হলে প্রথম স্টার্টিং আহিব n of b n of a intersection b ভ্যালু বহাই দিয়া n of b ভ্যালু 50 minus n of a intersection b ভ্যালু কিমান 21 কেন হ'ব এটো b কইলে 29 হ'ব আর লাষ্টটোত কৈছিলে n of a a complement intersection b complement n of a complement intersection b complement এটো কার ফর্মুলা লাগিব ডি মৰ্গানৰ বিধি আজি ভিডিওটো কৈছিলো ইজিক্যালি কি হ'ব তেন্তে n of a union b whole complement ঠিক আছে আৰু তোমালোকে আৰু এটা ফৰ্মুলা এটা শিকিছিলা কি শিকিছিলা n of
A কমপ্লিমেণ্ট ইজিকেল টু এইটো কেনে লিখিব পাৰি n of u মানে সাৰ্বিক সংহতিটো বা সেই সংহতিটো বিয়োগ কৰিলে হয় এইটো এটা ফৰ্মুলা মই অথনি ক'বলৈ পাহৰি গ'লো n of A কমপ্লিমেণ্ট ইজিকেল কি n of u minus n of A তেন্তে এই গোটেইটোক যদি তুমি A বুলি ধৰা এই গোটেইখিনিক যদি A বুলি ধৰা A ইউনিয়ন B A বুলি ধৰা তেন্তে ফৰ্মুলাটো কেনেকুৱা ধৰণৰ হ'ব n of A কমপ্লিমেণ্ট হ'বনে তেতিয়া এই ফৰ্মুলাটো কাটি যাব n of A কমপ্লিমেণ্ট মানে কি ইজিকেল n of u minus n of A মানে এইখিনি n of A ইউনিয়ন B কথাটো বুজি পালানে আল্টিমেট যদি কমপ্লিমেণ্ট চিহ্ন আঁতৰি যায় কেতিয়া আঁতৰি যাব যদিহে সাৰ্বিক সংহতিটো বা মাইনাছ কৰোঁ এতিয়া ভ্যালু পুট কৰি দিয়া সাৰ্বিক সংহতিত কেইটা মূল আছে 120টা মাইনাছ মিলনত কেইটা আছে মিলনত কেইটা পাইছিলা A ইউনিয়ন B 71 টা 49 হয়নে তেনে প্ৰথমটো আনসাৰ কিমান পালা এবাৰ চেক কৰি দিছো বা 2 1 2 71 21 29 49 ঠিক আছে আশা কৰিছো এটো বুজি পালা এতিয়া 2 2 টো কৰিম এতিয়া আমি 2 2 টো কৰিম 2 2 টো ইয়াতে কৰিছো এখানে মহানা কেলে মহানা কম এটা 2 2 2 2 2 টো প্ৰথমটো লিখা আছে n of b কমপ্লিমেন্ট n of b কমপ্লিমেন্ট n of b কমপ্লিমেন্টৰ ফৰ্মুলাটো কি হ'ব এ এতিয়া হিকোৱাৰ মতে n of a কমপ্লিমেন্ট মানে কি আছে n of u minus n of a তেন্তে n of b কমপ্লিমেন্ট কি হ'ব মানে কমপ্লিমেন্ট চিহ্নডাল আঁতৰি যাব কেতিয়া n of u বা মাইনাস কৰিলে ভ্যালু বহাই দিয়া n of u ভ্যালু কিমান 120 minus n of b ভ্যালু 50 এটো হ'ব 70 সেকেন্ড টো উলিয়াব কৈছে n of a কমপ্লিমেন্ট ফর্মুলা হবে এটো একদম ইজি n of u minus n of u ভ্যালু 120 minus n of a ভ্যালু কিমান 42 that means এটো বিগ কৰিলে কিমান হ'ব 78 next n of a union b whole complement একে এই ফর্মুলাটো লাগিব গুটেটোকে যদি তুমি a বুলি ধৰি লোৱা তেন্তে n of a কমপ্লিমেন্টৰ নিচিনা হৈ যাব that means এটো কি হ'ব n of u minus n of a মানে এখিনিক ধৰিছিলা n of a union b এটো উলিয়াইছিলা চাগে আগত n of u ভ্যালু 120 minus n of a union b 71 that means 29 থাকিব এইটা তেতে হৈ গ'ল চাই লৈছো বা 70 78 49 সরি এটো 49 হবে যোগ করি হয় না হয় ঠিক আছে তেন্তে এটো হৈছে এটা ইয়াৰ 2 3 টো চোৱা এটো মই রাফ কৰো তেন্তে তুমি এই ডাটাটো লিখি লছোন এই ডাটাটো কবাত ইউজ হ'ব পাৰে n of a union bit কেইটা এলিমেন্ট আছিল এতিয়া 71 টা আছিল এটো ইউজ হ'ব পাৰে এটো বহুত সহায় কৰে আমাক মই হাই দিছো না এটা 3 নম্বৰটো 2 3 টো সাকি কৈছে n of p union q কেইটা মূল আছে বুলি কৈছে n of p টো কৈ দিছে p সংহতিটো কেনেকৈ বনাইছে a - b এ বনাইছে আৰু q সংহতিটো কেনেকৈ বনাইছে a ইন্টারসেকশন b এ বনাইছে তেন্তে আমাৰ প্ৰথম উলিয়াব লাগে কি n of p union q কিনাত p ভ্যালুটো দিয়া আছে কথাটো বুজি পাইছানে ভালকে চোৱা কি কৈছে n of p union q টো উলিয়াব লাগে আৰু n of p ইন্টারসেকশন q টো উলিয়াব লাগে তাৰ কাৰণে p টো আমাক ডিফাইন কৰি দিছে কেনেকৈ a - b that means আমাক আমি আছো n of p জায়গাত তেন্তে a - b বহাই দিব পাৰিবা এই p জায়গাত কিনাত কোৱেশ্চনটো কিনাত লিখি দিছে p a - b ইউনিয়ন q জায়গাত তেন্তে q ভ্যালুটো বহাই দিব পাৰিবা q ভ্যালুটো কিমান দি আছে a ইন্টারসেকশন b এইকিটা কোৱেশ্চনটো মতে বহাইছো কোৱেশ্চনটো মতে
আমাক উলিয়াব কৈছে এন অফ পি ইউনিয়ন কিউ তাৰ কাৰণে পি ভেলু দিয়া আছিলে কাৰণে বহাই দিলোঁ কিউ ভেলু দিয়া আছিলে বহাই দিলোঁ আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা এতিয়া চোৱা আমি এনেকুৱা ধৰণৰ একো ফৰ্মুলা পোৱা নাই আমি এইটোক অকণমান মেনিপুলেট কৰিব লাগিব কেনে মেনিপুলেট কৰিম চোৱা যদিহে তোমালোকে এটা বস্তু থাকে a মাইনাছ বি এইটো তুমি এনেকৈ লিখিব পাৰা a ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এইটোক কয় অন্তৰ্বিধি তোমালোকে ক্লাছ 9ত সংহতি নামৰ পাঠটোত পঢ়ি আহিছা তোমালোকে মই সেইদিনাখন যেনেকৈ ভেন ডায়েগ্ৰামত বস্তুবোৰ বুজাইছিলোঁ এইটো ভেন ডায়েগ্ৰামত আঁকিলেও ওলাই যাব a মাইনাছ বিটো কেনেকৈ উপস্থাপন কৰিব পাৰি a ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট তোমালোকে ভেন ডায়েগ্ৰাম আঁকি চালেও হয়নে নহয় গম পাই যাবা হয়নে মই দেখাই দিছোঁ লাগিলে ধৰি লোৱা দুটা সংহতি আছে a মাইনাছ বি কি বুজায় a সংহতিটোত থকা কিন্তু b সংহতিটোত নথকা তেন্তে কোনটো পাৰ্ট হ'ব এই পাৰ্টটো হ'ব a সংহতিটোত আছে b সংহতিটোত নাই হয় ঠিক তেনেকৈ এতিয়া এইটো কাৰণে চোৱা a সংহতিটো আৰু b সংহতিটো কমপ্লিমেণ্ট a সংহতিটো মানে এইটো আৰু b সংহতিটো কমপ্লিমেণ্ট মানে b সংহতিটোত নথকা বুলি ক'লে এই বাহিৰখিনি বুজাব বিগ বাদ দি বাহিৰখিনি বুজাব আৰু দুইটা মিলখিনি কোনখিনি হ'ব দুইটা মিলখিনি অবভিয়াছলি এইখিনি হ'ব ভালকৈ লজিকেলি যদি বস্তুটো চোৱা a মানে এইখিনি a মানে গোটেই ভিতৰটো ঠিক আছে ভিতৰটো আৰু b কমপ্লিমেণ্ট মানে b বুলি কোৱাহেঁতেন এই ভিতৰখিনি হ'লহেঁতেন যিহেতু b কমপ্লিমেণ্ট বুলি কৈছে মানে বিত নথকা তেন্তে বাহিৰখিনি হ'ব এই বাহিৰখিনি আৰু সিহঁতৰ মাজত কমন কোনখিনি আছে সিহঁতৰ মাজত কমন অবভিয়াছলি এইখিনি আছে চোৱা যদি তোমালোকে ভালকৈ যদি চোৱা হয়নে মই ঠিকে কৈছোঁ নে য়েছ ঠিকে আছে তেন্তে আমি ভেন চিটৰ পৰা গম পালোঁ এইকেইটা সমান হয় বুলি আৰু তোমালোকে মনতে ৰাখিব পাৰা এইটো কি বুলি কয় অন্তৰ্বিধি বুলি কয় তেতিয়া তেন্তে এইটো ইউজ কৰিম আমি ইয়াত a মাইনাছ বি জেগাত কি লিখিব পাৰি তেন্তে a ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইউনিয়ন বাকীখিনি একেই a ইণ্টাৰছেকশ্যন বি কিনাৰ লিখি দিবা অন্তৰ্বিধি ঠিক আছে এতিয়া তোমালোকে আৰু এটা ফৰ্মুলা এটা শিকিছিলা চোৱা মই ফৰ্মুলাটো লিখি দিলে গম পাবা তোমালোকে a ইণ্টাৰছেকশ্যন বি ইউনিয়ন a ইণ্টাৰছেকশ্যন চি a ইণ্টাৰছেকশ্যন b ইউনিয়ন a ইণ্টাৰছেকশ্যন c এইটো কেনেকৈ লিখিব পাৰি a ইউনিয়ন a ইণ্টাৰছেকশ্যন b ইউনিয়ন c হয়নে বিতৰণ বিধি তোমালোকে এইখিনিক প্ৰথমে শিকিছিলা এইখিনি পাছত আছিলে সেইটোকে উল্টাকৈ যদি লিখোঁ এনেকৈ লিখিব পাৰি a ইণ্টাৰছেকশ্যন b ইউনিয়ন a ইণ্টাৰছেকশ্যন c এইটো মানে কি a ইণ্টাৰছেকশ্যন b ইউনিয়ন c এইটোকে ভাঙি দিলে তুমি এইখিনি পাবা হয়নে নহয় প্ৰথম হ'ব a ইণ্টাৰছেকশ্যন b হোল ব্ৰেকেট ইউনিয়ন a ইণ্টাৰছেকশ্যন c হ'ব কথাটো বুজি পালা নাই আৰু সেইখিনি মৌল ক্ষেত্ৰতো প্ৰযোজ্য হ'ব যদি n লগাই দিয়া সেই ফৰ্মুলাটো হোল হৈ থাকিব মৌল ক্ষেত্ৰতো প্ৰযোজ্য হ'ব কথাটো বুজি পাইছা তেন্তে আমি কি কৰিম আমাক এই ফৰ্মুলাটো এতিয়া ইয়াত এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই হ'ব চোৱা তেনেকৈ মিলিছেনে ফৰ্মেটটো মিলা নিচিনা লাগিছেনে চোৱাচোন a আছে ইণ্টাৰছেকশ্যন ঠিক আছে a আছে ইণ্টাৰছেকশ্যন ইয়াত কি আছে বি কমপ্লিমেণ্ট আছে আমাৰ এইটো ক্ষেত্ৰত তাৰপিছত ইউনিয়ন আছে তাৰপৰা a তাৰপৰা ইণ্টাৰছেকশ্যন বি আছে ডেট মিনছ ইয়াৰ পৰা তুমি কি বুজি পালা আমাৰ এইটো ক্ষেত্ৰত বি নিচিনা কি কোনে কাম কৰিছে বি নিচিনা কোনে কাম কৰিছে বি কমপ্লিমেণ্টে এই ফৰ্মুলাটো যেনেকৈ বি আছে ঠিক তেনেকৈ ইয়াত কি আছে বি কমপ্লিমেণ্ট আছে ইয়াত যেনেকৈ চি আছে তেন্তে ইয়াত কি আছে বি আছে তেন্তে ফৰ্মুলাটো মতে লিখি দিয়া কি আহিব a দুটাতে একেটা বস্তু a ইণ্টাৰছেকশ্যন ইয়াত বি নিচিনা কি আছে আমাৰ তলৰ ফৰ্মুলাটোৰ কাৰণে বি কমপ্লিমেণ্ট আছে বি কমপ্লিমেণ্ট ইউনিয়ন চি নিচিনা কি আছে বি আছে ডেট মিনছ আমি গোটেইখিনিক এইটো লিখিব পাৰিম আশা কৰিছোঁ তোমালোকে বুজি পালা ইয়াত অকণমান 9ৰ কনচেপ্ট লাগিছে বিতৰণ বিধিটো এইটো হয় এতিয়া আমি এই বিতৰণ বিধিটো এইটো ক্ষেত্ৰত এপ্লাই কৰিছোঁ এইটো ক্ষেত্ৰত এপ্লাই কৰিলে এই বিতৰণ বিধি মতে a ইণ্টাৰছেকশ্যন বি মানে বি নিচিনা বি কমপ্লিমেণ্টটোৱে কাম কৰিছে আৰু চি নিচিনা বিটোৱে কাম কৰিছে সেইটোৱে কথা তেন্তে আমি এই গোটেইখিনি জেগাত এইটো লিখিব পাৰিম এন অফ কি লিখিব পাৰিম a ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইউনিয়ন বি এইটো কি বিধি তেন্তে বিতৰণ বিধি ঠিক আছে
এতিয়া চোৱা কিনা লিখি ল'বা অসুবিধা লাগিছে তোমালোকৰ এতিয়া চোৱা ধৰি লও তোমাৰ ওচৰত এটা সংহতি এটা আছে ধৰি লৈছো বি সংহতি এটা আছে যদি অকল বি বুলি কয় তেন্তে ভিতৰখিনি বুজাব হয়নে আৰু বি কমপ্লিমেন্ট বুলি ক'লে বাহিৰখিনি বুজাব এতিয়া এইটো চোৱাচোন এইটো কি আছে বি কমপ্লিমেন্ট ইউনিয়ন বি বি মানে ভিতৰখিনি বি মানে কি ভিতৰখিনি বি কমপ্লিমেন্ট মানে এই বাহিৰখিনি বি কমপ্লিমেন্ট মানে কি এই বাহিৰখিনি হয় আৰু গোটেই সংহতিটো ধৰি লও হাবি সংহতিটো ইউ মই কি ক'লো বি মানে ভিতৰখিনি বি কমপ্লিমেন্ট মানে বাহিৰখিনি আৰু দুইখিনিকে যদি মিলন কৰি দিয়া মিলাই দিয়া তেন্তে গোটেই সংহতিটো পাবানে ভালকৈ যদি ভেন ডায়াগ্ৰামটো চোৱা বি মানে ভিতৰখিনি বি কমপ্লিমেন্ট মানে বি বাহিৰখিনি আৰু দুইখিনিকে যদি ইউনিয়ন কৰি দিয়া মিলন কৰি দিয়া গোটেই ইউ সংহতিটো পাবা দ্যাট মিন্স এইটোক আমি ইউ বুলি ক'ব পাৰিম বুজি পালানে তেন্তে কি লিখিব পাৰি এন অফ এ ইণ্টাৰসেকশন এইখিনি জেগাত কি লিখিব পাৰিম ইউ লিখিব পাৰিম কেলে লিখিব পাৰিম গম পালানে গোটেইখিনি ইউ বুজাব ঠিক আছে তোমালোকৰ ফৰ্মুলা শিকি আহিছে ডাইৰেক্ট ফৰ্মুলা শিকি আহিছিলে 9ত আৰু এইটো কিমান হ'ব তেন্তে এইটো কৈছো ভেন ডায়াগ্ৰাম সহায়ত উলিয়াই ল'ব পাৰা ধৰি লও এটা হাৰ্বিক সংহতি আছে ইউ তাৰ এটা সংহতি আছে এ ঠিক আছে তেন্তে এই সংহতিটোত থকা আৰু গোটেই হাৰ্বিক সংহতিটোত থকা মিলন মানে কমন কোনখিনি অকল এইখিনি পাতে দুইটা ইউ সংহতিটোতো আছে আৰু এই সংহতিটোতো আছে দ্যাট মিন্স এইটো কেনেকৈ লিখিব পাৰি তেন্তে এন অফ এ লিখিব পাৰি এইবোৰ ডাইৰেক্ট ফৰ্মুলাও আছিলে 9ত তেন্তে এন অফ এ ভেলুটো জানাই বহাই দিয়া প্ৰতিটো তেন্তে আমি গোটেইখিনি এইটো ভেলুখিনি ক্যালকুলেট কৰি কি পালোগৈ লাষ্টত তেন্তে 42 পালোগৈ এইটো অকমান ভাল আছিলে অকমান চাই লও বস্তুটো আৰু লিখি লোৱা ইয়াৰ পাছতো চোৱা আনসাৰটো মই চেক কৰি চাই লৈছো কেনে আছে 42 ঠিক আছে নেক্সট 4 নম্বৰটো এটা 4 নম্বৰটোত কৈছে ইউ মাইনাছ এ ইউনিয়ন বি সংহতিটোত কিমান মৌল আছে দ্যাট মিন্স আমাক সংহতিত থকা মৌল সংখ্যা সুধিছে আমাক এইটো সুধিছে এন অফ ইউ মাইনাছ এ ইউনিয়ন বি ইয়াত কিমানটা মৌল আছে এইটো সুধিছে এইটো কিমান আছে ঠিক আছে তেন্তে তোমালোকে এইটো কেনেকৈ লিখিব পাৰিবা চোৱা ইউ সংহতি এটা আছে হাৰ্বিক সংহতি এটা আছে তাৰপৰা এ ইউনিয়ন বিত থকা মৌলখিনি যদি মাইনাছ কৰি দিয়া ভাইন চিটাটো আঁকি লৈছো এটা সংহতি আছে এ আৰু এটা সংহতি আছে বি আৰু এটা সংহতি আছে ইউ আমাক এ ইউনিয়ন বি মানে গোটেইখিনি বুজাব এইফালে এইখিনি বুজাব এইফালে এইখিনি বুজাব মিলন আৰু কি কৈছে ইউ সংহতিটো বা মাইনাছ কৰি দিয়া মানে ইউত আছে এ ইউনিয়ন বিত নাই দ্যাট মিন্স আমাক কোনখিনি বুজাব এই বাহিৰখিনি মই যে ফুট দিছে এইখিনি বুজাব হয়নে কাৰণ ইউত আছে কিন্তু এ ইউনিয়ন বিত নাই এই বাহিৰ ফুট দিয়াখিনি বুজাব ঠিক আছে হয় না দ্যাট মিন্স আমি গোটেই কথাখিনি কেনে লিখিব পাৰিম এন অফ ইউ এই ইউ খিনি পা কোনখিনি মাইনাছ কৰিছো এন অফ এ ইউনিয়ন বি খিনি মাইনাছ কৰিছো ভিতৰখিনি যদি এ ইউনিয়ন বি খিনি মাইনাছ কৰি দিওঁ এইটোক মানে আল্টিমেট তুমি এনেকৈও লিখিব পাৰিবা ভ্যালু বহাই দিয়া এন অফ ইউ ভ্যালু কিমান 120 মাইনাছ এন অফ এ ইউনিয়ন বি ভ্যালু কিমান এ ইউনিয়ন বি ভ্যালু অথনি উলিয়াই থৈছে 71 দ্যাট মিন্স এইটো হ'ব 49 কত ভুল কলো 49 নহয় চাগে মেবি এক মিনিট ৰ'বা ঠিক আছে 49 মই তিনিটোত এটা বস্তু থাকি গ'ল তিনিটোত পি ইণ্টাৰসেকশন কিউটো উলিয়াব কৈছে দেই মই ইয়াৰ পাছতে উলিয়াই দিম এইটো 4 নম্বৰটো ঠিক আছে 49 এই 4 নম্বৰটো ঠিক আছে তিনিটোত এটা পাৰ্ট থাকি গ'ল কিন্তু মই সেইটো নাচালোঁ তিনি প্ৰথমটো এই পি ইউনিয়ন কিউটো উলিয়ালো তাত আৰু এটা বস্তু উলিয়াব কৈছিলে ন তিনিটোত তোমালোকে লিখি ল'বা তিনিটোত পি ইণ্টাৰসেকশন কিউটো উলিয়াব কৈছিলে এইটো উলিয়াব কৈছিলে উলিয়াই দিয়া পি জেগাত পি ভ্যালুটো বহাই দিয়া পি জেগাত কি আছিলে a - b আছিলে চাগে মেবি পি জেগাত আছিলে a - b ইণ্টাৰসেকশন কিউ জেগাত কি আছিলে a ইণ্টাৰসেকশন কিউ সৰি a ইণ্টাৰসেকশন কিউ ইয়াত তাৰপিছত আমি কি লগাইছিলো অন্তৰ্বিধি লগাইছিলো অন্তৰ্বিধিটো কেনেকৈ আছিলে আগতো নিচাই কি এইটো আছিলে অন্তৰ্বিধি
হয়নে তাৰপিছত আমি বিতৰণ বিধি লগাইছিলোঁ বিতৰণ বিধি ক্ষেত্ৰত কি হ'ব এতিয়া ইয়াত সব ইন্টাৰসেকশন আছে that means a intersection b complement b হ'ব হয়নে that means a intersection b ধৰি লোৱা intersection a intersection c তেন্তে গোটেই বিতৰণ বিধটোত চিন ইন্টাৰসেকশনৰ চিন আহিব এটো মই আগতো কৈছিলো কাৰণে মই এটো পুৰা এক্সপ্লেইন কৰা নাই a intersection a খিনি ভ্যালু কিমান পাইছিলো b complement intersection b ভ্যালু কিমান পাইছিলো u পাইছিলো নহয় নহয় u না পা এটা b সংগতি এটা আছে b বুলি ক'লে অকল b খিনি বুজাব আৰু b কমপ্লিমেন্ট বুলি ক'লে বাহিৰ খিনি বুজাব ঠিক এইটো চোৱা b বুলি ক'লে ভিতৰ খিনি আৰু b কমপ্লিমেন্ট বুলি ক'লে বাহিৰ খিনি আৰু হিহঁতৰ মিল কিবা আছে নি ভিতৰ খিনি আৰু b কমপ্লিমেন্ট মানে সম্পূৰ্ণ বাহিৰ খিনি হিহঁতৰ মাজত মিল একো নাই দ্যাট মিন্স এইখিনি ফাই আহিব এইখিনি কি আহিব ফাই আহিব তোমালোকে ভেন ডায়াগ্ৰাম আঁকি চালে গম পাই যাব আৰু এতিয়া চোৱা ফাই লগত কিবা এটা সংগতি মিলন কৰিলে কি আহিব হেতু ফাই আহিব দ্যাট মিন্স n অফ কি আহিব ফাই আহিব মানে কেলে a লগত ফাই সংগতিটো মিলন কৰালে তুমি ফাই পাবা মই অথনি কৈছিলো ফাই মানে খালি সংগতি ৰিক্ত সংগতি তাৰ লগত কিবা এটা সংগতি মানে সৰি সেডন কৰালে সেডনত একো কমন মূল নাথাকে দ্যাট মিন্স তাত কেটা মূল থাকিব শূন্যটা মূল থাকিব দ্যাট মিন্স এইখিনি পাবা n অফ ফাই মানে 0 তেন্তে এটো হৈ গল এতিয়া 3 নম্বৰটো চোৱা At 3 number to কৈছে যদি n of a intersection b is equal to 36 n of a minus b 25 n of b minus a 20 তেন্তে n of a union b n of a আৰু n of b উলিওৱা দিয়া আছে লিখিলো এবোৰ ইজি কোৱেশ্চন ফৰ্মুলা বেস দিয়া আছে n of a intersection b n of a minus b 25 n of b minus a 20 n of a union b is equal to question mark n of a is equal to question mark n of b is equal to question mark এইখিনি উলাব লাগে n of a intersection b 36 দিয়া আছে n of a minus b দিয়া আছে 25 n of b minus a 25 20 দিয়া আছে n of a union b উলাব লাগে এইখিনি ফৰ্মুলা বেস এটো জাস্ট প্ৰথমতে কি উলিয়াব লাগে তেন্তে n of a union b ফৰ্মুলা বহাই দিয়া ফৰ্মুলাটো কি আছে n of a plus n of b minus n of a intersection b ভ্যালু পুট কৰা n of a ভ্যালু সো ইয়াত এতিয়া নাখাৰিব ইয়াত আমি অকমান কামটো অকন বেলেগকে আগবঢ়িম ইয়াত কাৰণ চোৱা এই ফৰ্মুলাটো তুমি ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰা প্ৰথম a টো উলিয়াব নোৱাৰা কাৰণ তোমাৰ a ভ্যালুটো n of a ভ্যালু দিয়া নাই আৰু n of b ভ্যালু দিয়া নাই কথাটো বুজি পালানে তেন্তে আমি এইগিটা যিগিটা দিয়া আছে সেইগিটা সহায়ত কৰিব লাগিব কামটো কি দিয়া আছে আমাক n of a minus b ভ্যালুটো দিয়া আছে আমি এইগিটা সহায়ত কৰিব লাগিব n of a minus b ভ্যালু দিয়া আছে 25 আৰু ইয়া ভ্যালুটো ইয়া ফৰ্মুলাটো জানা তোমালোকে ইয়া কেনেকৈ লিখিব পাৰি n of a minus n of a intersection b এনেকৈ লিখিব পাৰি 25 ইয়াত একদম নিদিলে হ'ব জাস্ট কোৱেশ্চনটো উলিয়াব লাগে আগা পিছাকে ওলাব জাস্ট ইয়াত কি কইলো গম পালানে n of a minus g হেতু n of a minus b দিয়া আছিল 25 তেন্তে এই ইয়াক ফৰ্মুলা হিচাপে লিখিলে কি হ'ব n of a minus n of a intersection b that means n of a minus a intersection b value 36 is equal to 25 ইয়াৰ পৰা n of a value ওলাব 25 plus 36 n of a value ওলাব যোগ কৰিলে কিমান হ'ব 11 কৰিলে 5 6 61 হল তেন্তে n of a value ওলাই গল নেক্সট এবা এটো এপ্লাই এটো ইউজ কৰিম সা যেহেতু আমাক দিয়া আছে n of b minus a is equal to 20 তেন্তে এটো আমি এনেকৈ লিখিব পাৰিম this implies n of b minus n of a intersection b is equal to 20 ভ্যালু পুট কৰি দিয়া n of a intersection b ভ্যালু দিয়া আছে 36 n of b minus 36 is equal to 20 that means n of b 20 plus 36 n of b is equal to 56
লাষ্টত এইটো হৈ গ'ল লাষ্টত এইটো থাকিল এতিয়া এইটো ওলাই যাব এইটো আৰু কি এতিয়া এটাকে n of a union b ফৰ্মুলা কি হ'ব n of a plus n of b minus n of a intersection b ঠিক আছে ভ্যালু পুট কৰি যা n of a ভ্যালু কিমান পাইছিলা n of a ভ্যালু 61 n of b ভ্যালু 56 n of a intersection b কিমান 36 এইটো হ'ব 7 এইটো হ'ব 11 6 কে 7 11 ঠিক আছে এইটো হ'ল 36 এইটো বিয়োগ কৰিলে বাবা এইটো 1 11 পৰা 7 গলা 81 তেন্তে আনসাৰ কিটা কি পালা তেন্তে এটা 61 এটা 56 এটা 81 প্ৰথম 81 প্ৰথম হ'ব 81 তো 61 তো 56 হৈছে ঠিক আছে তেন্তে এইটো নোট কৰা তেন্তে ইয়া চাই পাছৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটোত কৈছে ওপৰৰ 3 নং প্ৰশ্নটো সাপেক্ষে ভেন চিত্ৰ আঁকি a ইন্টাৰসেকশন b a - b আৰু b - a সংহতি কেইটা চিহ্নিত কৰা আৰু তাৰ সহায়ত ইতিমধ্যে পোৱা উত্তৰ সত্যাপন কৰা জাস্ট ভেন চিত্ৰ কেইটা আঁকি দিলে হ'ল মানে এইকেইটা কোৱেশ্চন ভেন চিত্ৰ সহায়ত উলিয়াই চাব কৈছে একে ওলাইছে না ওলোৱা আমি 3 নম্বৰত কি পাইছিলো এটাত পালো 81 পালো এটা 56 এটা 61 পাইছিলো যে সেইকেইটা একে ওলাব নে নোলাই ভেন চিত্ৰ সহায়ত সেইটো হৈছে একে ওলাব অবিয়াস কথা প্ৰথম কি কৰিব কৈছে ওপৰৰ 3 নং প্ৰশ্নটো সাপেক্ষে ভেন চিত্ৰ আঁকি a ইন্টাৰসেকশন b a - b আৰু b - a সংহতি কেইটা চিহ্নিত কৰিব কৈছে প্ৰথম সংহতি কেইটা চিহ্নিত কৰি ল'ব লাগে চিহ্নিত কৰিবলৈ ভেন চিত্ৰ আঁকা ইয়াত এইটো ধৰি লোৱা হাৰ্বিক সংহতি u ইয়াত ধৰি লোৱা এইটো a নামৰ সংহতিটো ইয়াত ধৰি লোৱা এইটো b নামৰ সংহতিটো এইটো কি সংহতি a এইটো b আমি প্ৰথম কি চিনাক্ত কৰিব লাগে a ইন্টাৰসেকশন b a ইন্টাৰসেকশন b কোনটো পাৰ হ'ব মানে a টো থকা b টো থকা কমন খিনি এইখিনি হ'ব দ্যাট মিন্স এইখিনি a ইন্টাৰসেকশন b মানে a ছেডন b নেক্সট কৈছে a - b মানে a ত আছে কিন্তু b ত নাই a ত আছে কিন্তু b ত নাই a খিনিত আছে কিন্তু b ত নাই দ্যাট মিন্স এইখিনি হ'ব এই মই ফুট দিছো যে হয় না এইখিনি a - b লাষ্টত কৈছে b - a মানে b ত আছে কিন্তু a ত নাই এই গুটে b খিনিত আছে কিন্তু a খিনিত সোমাব নোৱাৰিব দ্যাট মিন্স এইখিনি ধৰিলো দীঘল আছ পাইছো এইখিনি কি তেন্তে b - ঠিক আছে এইখিনি হৈ গ'ল আমাক সেট কৰি দেখাই দিব কৈছে দেখালো চিহ্নিত কৰিব কৈছে এতিয়া কি কৈছে ইতিমধ্যে পৰা উত্তৰ সত্যাপন কৰিছে মানে আমাৰ এইকেইটা ভ্যালু হয় নে নহয় চাব কৈছে জাস্ট অন্য একোটা ইয়াত প্ৰথম আমি চাওঁ n of a টো চাওঁ ধৰিলো n of a কি বুজাব বাৰু ইয়াত চাচোন n of a মানে কিনো a অন্তৰ্গত সেট কৰা অংশটো n of a মানে কি a ভিতৰত কিমানখিনি সেট কৰা অংশ সোমাইছে সেইখিনি কি n of a মানে কি a অন্তৰ্গত সেট কৰা অংশ n of a মানে কি তেন্তে a অন্তৰ্গত সেট কৰা অংশ এতিয়া তোমাক ইয়াত কেটা মূল আছে বুলি কৈছে ইন্টাৰসেকশন কেটা মূল আছে এইখিনিত কেটা মূল আছে এইখিনি যদি ইন্টাৰসেকশন হিচাপে চোৱা n of a ইন্টাৰসেকশন b ত কেটা মূল আছে 36 টা ঠিক আছে আৰু n of a - b ত কেটা মূল আছে n of a - b ত কেটা মূল আছে 25 টা ভালকে লজিক্যালি বস্তুটো চোৱা n of a মানে কি a অন্তৰ্গত সেট কৰা অংশ এতিয়া a সংহতিটোত কোনখিনি পাৰ্ট সোমাইছে এই সংহতিটোত প্ৰথম a পাৰ্টটো সোমাইছে a পাৰ্টটো হয় না a পাৰ্টটো সোমাইছে a পাৰ্টটো কি মানে ইন্টাৰসেকশনৰ পাৰ্টটো আৰু ইন্টাৰসেকশন পাৰ্টটো কেটা এলিমেন্ট আছে 36 টা या 36 টা আছে প্লাস আৰু কোনখিনি পাৰ্ট সোমাইছে a সংহতিটোত কাৰণ n of a মানে a অন্তৰ্গত সেট কৰা অংশ মানে গোটে a টো চাব লাগিব তাত গোটে a টোত a পাৰ্টটো সোমাইছে a পাৰ্টটো মানে ইন্টাৰসেকশনৰ পাৰ্টটো তাত 36 টা এলিমেন্ট আছে আৰু লগত এইফালৰ পাৰ্টটো সোমাইছে নে এইফালৰ পাৰ্টটো এইটো জোনটো নিচিনা যে এইফালৰ পাৰ্টটো তাত কেটা এলিমেন্ট আছে 25 টা আছে a - b আছিল সেই অংশটো আৰু তাত 25 টা এলিমেন্ট আছে দ্যাট মিন্স 36 + 25
আৰু যোগ কৰিলে কিমান ল'ব 61 একেটা আনসাৰ ওলাইছে না একেটা আনসাৰ ওলাব ঠিক তেনেকৈ এবাৰ n of b এইটো কৈছে ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট কৰি দিওঁ n of b মানে কি তেনে b ৰ অন্তৰ্গত সেট কৰা অংক b এবাৰ b লে আহা b অন্তৰ্গত সেট কৰা অংক এইটো গোটেইটো তাত দুটা পাৰ্ট আছে চা প্ৰথম a ইন্টাৰসেকশনৰ পাৰ্টটো আছে b খিনটো আছে এফালে আৰু ইন্টাৰসেকশন কেটা এলিমেন্ট আছে 36 টা আছে প্লাস আৰু কোনখিনি আছে এই ফালৰ পৰা এতিয়া a পাৰ্টটো আছে এই পাৰ্টটো ইফালৰ পৰা চালে যোনটো নিচিনা আছে এই ফালৰ পাৰ্টটো আছে আৰু সেই পাৰ্টটো কি হয় b - a আৰু b - 8 কেটা এলিমেন্ট আছে b - 8 আছে এলিমেন্ট 20 টা that means 36 plus 20 60 56 হেটো তেন্তে একে ওলাইছে লাষ্টটো কি উলিয়াব লাগে তেন্তে n of a union b দুটাতে থকা a আৰু b দুটাতে থকা কমনখিনি মিলনখিনি a union b দুইখিনিকে মিলাই এইখিনি এইখিনি গোটেইখিনি তাত তিনটা পাৰ্ট আছে চোৱা প্ৰথম এই ফালৰ পৰা চালে এই জোনটো নিচিনা সেই পাৰ্টটো আছে জোনটো নিচিনা পাৰ্টটো মানে a - b পাৰ্টটো আছে a - b 25 টা এলিমেন্ট আছে 25 এইটো এনেকৈ লিখিলো ডাইৰেক্ট লিখি দিওঁ 25 প্লাস আৰু ইয়াত আৰু এটা পাৰ্ট আছে মাজৰ পাৰ্টটো ইন্টাৰসেকশনৰ পাৰ্টটোত কেটা এলিমেন্ট আছে 36 টা প্লাস 36 প্লাস a ইউনিয়ন বিত আৰু এটা পাৰ্ট আছে এইটো গ'ল আৰু এফালৰ পাৰ্টটো আছে এফালৰ পাৰ্টটোত কেটা এলিমেন্ট আছে 20 টা তেন্তে এইটা যোগ কৰি দিলে হ'ল যোগ কৰিলে কিমান পাবা এপিনে থাকিলে 6 11 কৰিলে 1 5 6 7 81 আনসাৰ কেটা একেটাই ওলাইছে 81 আগে 81 তারপর 61 56 ঠিক আছে তেন্তে এতিয়া 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত 46 জন শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু 35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী দুই উভয়তে উত্তীৰ্ণ হৈছে যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা 100 তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰা এটা পৰীক্ষা পাতিছিলে গণিত আৰু ইংৰাজী তাত মুঠ অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 100 ঠিক আছে পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা 100 আৰু লগতে কৈছে এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত পাছ কৰিছে আৰু 46 জন শিক্ষাৰ্থীয়ে ইংলিছত পাছ কৰিছে আৰু 35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী দুইটাৰে পাছ কৰিছে গণিততো পাছ কৰিছে ইংৰাজীতো পাছ কৰিছে আৰু যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা 100 হয় তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰা দুইটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থী শতকৰা হাৰ দুইটা বিষয়তে কি এনেকুৱাখিনি শিক্ষাৰ্থীৰ সংখ্যাটো উলিয়াব কৈছে যিখিনি ইংৰাজীটো পাছ কৰা নাই গণিততো পাছ কৰা নাই আৰু এখিনি কৈছে দুই নম্বৰটোত কৈছে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী হাৰ মানে যিসকল শিক্ষাৰ্থী গণিতত পাছ কৰিছে আৰু একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা সেইদিনাখন এনেকুৱা অংক এটা প্ৰথম ভিডিঅ'টোত মই উদাহৰণত বুজাই দিছিলো ইয়াত কি কৈছে ধৰি লোৱা এটা সংহতি এটা আছে হাৰ্বিক সংহতি তাত ধৰি লোৱা 100টা এলিমেন্ট আছে মানে 100 জন ছাত্ৰ ছাত্ৰী আছে আৰু তাত দুটা সংহতি বনাই দিলে এটা গণিতত পাছ কৰা ল'ৰা-ছোৱালীখিনি ধৰি লোৱা আৰু এটা ইংৰাজীত পাছ কৰা ল'ৰা-ছোৱালীখিনি ধৰি লোৱা গণিতত পাছ কৰা ল'ৰা-ছোৱালীখিনিক মই MA ধৰিছোঁ আৰু ইংৰাজীত পাছ কৰা ল'ৰা-ছোৱালীখিনিক ধৰি লোৱা মই EA ধৰিছোঁ সংহতিটো আৰু গোটেই পৰীক্ষাটো অৱতীৰ্ণ হোৱা ল'ৰা-ছোৱালীৰ সংখ্যা আছিলে 100 আছিলে তেন্তে আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন মই উদাহৰণটো বুজাইছিলোঁ প্ৰথম আমি সেই সংগতিকেইটাক ধৰি ল'ম 5 নম্বৰটো ধৰা হোক প্ৰথম কৈছে গণিতক মই এখানে m লৈছো ম্যাথমেটিক্স m = গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি কি সংহতি মই এটা সংহতি লৈছো m আৰু এই সংহতিটোত কোনখিনি আছে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীখিনি আছে আৰু এটা সাবজেক্ট আছে ন ইংলিশ তাৰ কাৰণে মই লৈছো e = ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি তাৰপিছত মই ইয়াত লৈছো হাৰ্বিক সংহতিটো লৈছো ধৰি লোৱা গোটেইখিনি মানে পৰীক্ষাত অৱতীৰ্ণ হোৱা গোটেইখিনি শিক্ষাৰ্থী ধৰি লোৱা আৰু সেইটো কি হ'ব হাৰ্বিক সংহতি আমি হাৰ্বিক সংহতিটো লিখিম পৰীক্ষাত
ইয়াত মানে অৱতীৰ্ণ হৈছিলে কিন্তু কিছুমান পাছো কৰিলে কিছুমান কি হ'ল ফেইলো কৰিলে কিছুমান দুইটাতে পাছ কৰিলে কিছুমান এটা পাছ কৰিলে তেনেকুৱা ঢেৰ কণ্ডিশ্যন হ'ল সেইকাৰণে সাৰ্বিক সংহতিটো আছিলে ইউ বুলিয়ে লৈছোঁ আৰু তাত কেইজন আছিলে 100 জন আৰু ইউ মানে কি পৰীক্ষাত অৱতীৰ্ণ যিখিনি এপিয়াৰ হৈছিলে হোৱা শিক্ষাৰ্থীৰ সংহতি এইটোৱে কি সাৰ্বিক সংহতি ব্ৰেকেটৰ ভিতৰত লিখি ল'ব পাৰে সাৰ্বিক সংহতি ঠিক আছে এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ তাৰপিছত ইয়াৰ পিছত ডাটাবোৰ লিখা কি ডাটা দিয়া আছে ইয়াত প্ৰথম কুৱেশ্যনটোত কৈ দিছিলে 55 জন শিক্ষাৰ্থীয়ে গণিতত আৰু 46 জন শিক্ষাৰ্থী ইংৰাজীত আৰু 35 জনে ইংৰাজী আৰু গণিত দুইটাতে পাছ কৰিছিলে মানে আল্টিমেট 55 জনে গণিতত পাছ কৰিছে মানে অকল গণিত নামৰ সংহতিটোত থকা মানে এই গণিতৰ সংহতিটোত থকা মানে শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিলে 55 জন ডেট মিন্স মই এইটো কেনেকৈ লিখিব পাৰিম নে এন অফ এম মানে এম নামৰ সংহতিটোত থকা কাৰণ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সংহতিটোক মই এম বুলি লৈছোঁ তেন্তে এন অফ এম এ কি বুজাব তাত থকা মূল সংখ্যা বুজাব তেনেকুৱা কিমানজন আছে 55 জন অ'কে বুজি পালোঁ নেক্সট ইংৰাজীৰ কথা কৈ দিছে 46 জন মানে অকল ইংৰাজীত পাছ কৰা মানে অকল বুলি নহয় ইংৰাজীত পাছ কৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান আছে বুলি কৈছে 46 জন তেন্তে এন অফ ইজিকেলি কিমান 46 আৰু দুইটাতে পাছ কৰিছে 35 দুইটাতে মানে গণিততো পাছ কৰিছে আৰু ইংৰাজীটো পাছ কৰিছে ডেট মিন্স সেইকেইজন ছাত্ৰ ছাত্ৰী দুইটা সংহতিতে আছে মানে ছেদন বুজি পাইছা তেন্তে এন অফ এম ইণ্টাৰছেকশ্যন ই কিমান 35 জন অ'কে আৰু মুঠ এপিআই হৈছিলে 100 জনে তেন্তে সাৰ্বিক সংহতিটো থকা মূল সংখ্যা 100 এইখিনি ডাটা হয় কেনেকৈ লিখিলোঁ গম পালানে মই প্ৰথমতে সংহতি গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সংহতিটোক এম বুলি ধৰি ল'লোঁ মেথমেটিক্স সেইকাৰণে এম বুলি ল'লোঁ বেলেগ আখৰ ল'লেও হ'ব ইংৰাজীত ল'ব লাগিব কথা নাই ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সংহতিটোক মই ই বুলি ল'লোঁ আৰু গোটেই পৰীক্ষাটোত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীখিনিৰ সংহতিটোক কি বুলি ল'লোঁ ইউ বুলি ল'লোঁ ডেট মিন্স এইটো সাৰ্বিক সংহতি আৰু এইখিনি ডাটা লিখিলোঁ 55 জনে কেৱল গণিতত পাছ কৰিছিল কেৱল বুলি নহয় গণিতত পাছ কৰিছিলে সেইকাৰণে এন অফ এম ইজিকেল কিমান 55 46 জনে ইংৰাজীত পাছ কৰিছিলে তেন্তে এন অফ ই মানে ইংৰাজী সংহতিটোত উত্তীৰ্ণ হোৱা সংহতিটোত কেইজন মূল আছে 46 জন আৰু দুইটা ছাবজেক্টতে উত্তীৰ্ণ হৈছিলে 35 জনে সেইকাৰণে ছেদনত এইকেইজন আছে আৰু এন অফ ইউ মানে টোটেল আছিলে 100 এটা পাছৰ একটোত কি কৈছে চোৱা দুইটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থী শতকৰা হাৰ দুইটা বিষয়তে ফেইল কৰা ছাত্ৰ ছাত্ৰীসকল সুধিছে এমটোৱে কি বুজাইছে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী যদি মই ইয়াত এম ডেছ দি দিওঁ মানে এম কমপ্লিমেণ্ট দিওঁ তাৰ মানে কি হ'ব গণিতত অনুতীৰ্ণ হোৱাখিনি বুজাব বুজি পাইছানে এম এ বুজাইছে গণিতত উত্তীৰ্ণ হোৱাখিনি তেন্তে এম কমপ্লিমেণ্টে কি বুজাব গণিতত অনুতীৰ্ণ হোৱাখিনি ঠিক তেনেকৈ যদি ইয়ে কি বুজাইছে ইংৰাজীত উত্তীৰ্ণ হোৱাখিনি যদি মই ইয়াত কমপ্লিমেণ্ট দি দিওঁ ই কমপ্লিমেণ্টে কি বুজাব গণিতত অনুতীৰ্ণ হোৱাখিনি বুজাব এতিয়া প্ৰথমটোত কৈছে দুইটা বিষয়তে অনুতীৰ্ণ গণিততো অনুতীৰ্ণ হৈছে ইংৰাজীতো অনুতীৰ্ণ হৈছে অকল গণিতত অনুতীৰ্ণ হোৱাখিনি কোৱা নাই মানে এম কমপ্লিমেণ্টৰ কথা কোৱা নাই বা অকল ই কমপ্লিমেণ্টৰ কথা কোৱা নাই দুইখিনিতে কৈছে মানে ডেট মিন্স ইণ্টাৰছেকশ্যন মানে যিকেইটাই গণিততো ফেইল কৰিছে ইংৰাজীতো ফেইল কৰিছে আৰু তেনেকুৱা হিচাপ কৰিব কৈছে ডেট মিন্স আমাক এন অফ ভেলুটো উলিয়াব কৈছে মানে তাত কেইটা ল'ৰা ছোৱালী আছে তেনেকুৱা এতিয়া তেন্তে এই ফৰ্মুলাটো ডি মৰ্গানৰ বিধিমতে হ'ব ডি মৰ্গানৰ বিধিটো কি আছে তেন্তে এম এন অফ এম ইউনিয়ন ই হোল কমপ্লিমেণ্ট হৈ যাব আৰু এটা ফৰ্মুলা পঢ়িছোঁ আমি কি পঢ়িছোঁ এন অফ এ কমপ্লিমেণ্ট ইজিকেলি কি আছিলে এন অফ ইউ মাইনাছ এন অফ এ তেন্তে এই ফৰ্মুলাটো ইয়াত এপ্লাই কৰিব পাৰিম কি হ'ব তেন্তে এন অফ ইউ মাইনাছ এন অফ এ মানে এইখিনি হ'ব এন অফ এম ইউনিয়ন ইউ এতিয়া অকণ ভালকৈ চোৱা আমি এন অফ ইউ ভেলুটো জানো এন অফ ইউ ভেলু 100 কিন্তু এন অফ এম ইউনিয়ন ই ভেলু নাজানো ঠিক আছে কিন্তু ইয়াৰ ফৰ্মুলাটো জানো আমি ফৰ্মুলাটো জানো তেন্তে সেইটোকে ইউজ কৰোঁ এন অফ ইউ জানো মাইনাছ ইয়াৰ ফৰ্মুলাটো লিখি দিয়ে কিন্তু ব্ৰেকেট দি ল'বা কাৰণ আগত মাইনাছ আছে এন অফ এম প্লাছ এন অফ ই মাইনাছ কি হ'ব এন অফ এম ইণ্টাৰছেকশ্যন ই এতিয়া গোটেইখিনি ভেলু আমি জানো চবৰে ভেলু দি আছে ইয়াৰ ভেলু 100 মাইনাছ এন অফ এমৰ ভেলু দি আছে 55 প্লাছ এন অফ ই ভেলু দি আছে 46 মাইনাছ ইয়াৰ ভেলু দি আছে 35 অ'কে এইটো 100 মাইনাছ এইকেইটা যোগ কৰিলে 1 এইটো 101 মাইনাছ 35 এইটো বিয়োগ কৰিলে পাবা 100 মাইনাছ 101ৰ পৰা 35 বিয়োগ কৰিলে কিমান পাবা 66 তেন্তে আনচাৰ পাবা 34
কিমান পাবা 34 এনেকৈ লাষ্টত লিখি দিবা দুয়োটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থী শতকৰা হাৰ হ'ল 34%। কি লিখিবা এতেকে দুয়োটা বিষয়তে অনুতীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ 34%। এতিয়া এইটোৱে কেলে শতকৰা হাৰ বুজাব কেলে কোৱাচোন কাৰণ টোটেলখিনি আছিলে 100 জনে আছিলে 100 জনৰ ভিতৰত 34 জনে দুইটা বিষয়তে ফেইল কৰিছে ডেট মিন্স আমি 100 ভিতৰত কামখিনি উলিয়াইছোঁ কাৰণে এইটো শতকৰা হাৰ বুলি ক'ব পাৰি শতকৰা হাৰ কিমান তেনে 34%। এতিয়া 2 নম্বৰটোত কি উঠিছে চোৱা 34% চিন্তা লিখা এতিয়া একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী শতকৰা হাৰ সুধিছে 2 নম্বৰটো মানে 5-2টো একমাত্ৰ গণিতত যিখিনি গণিততহে পাছ কৰিছে ইংৰাজীত পাছ কৰা নাই তেন্তে হেতুক আমি সংগতি হাৰত কেনে লিখিব পাৰিম একমাত্ৰ গণিতত পাছ কৰিছে মানে এমত পাছ কৰিছে মানে এম নামৰ সংগতিটো আছে কিন্তু ইংৰাজীত নামৰ সংগতিটো নাই মানে m - e হ'ব এমত আছে ইত নাই এনেকুৱা কেইটা আছে ডেট মিন্স n of m - e ইয়াৰ ফৰ্মুলা ইউজ কৰি দিয়া n of m minus n of m intersection n of m ৰ ভ্যালু 55 minus intersection ৰ ভ্যালু 35 এটো 0 2 20 তেন্তে ইয়াৰ আনসাৰটো কিমান তেন্তে 20 তেন্তে লিখি দিবা লাষ্টত একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী শতকৰা হাৰ এতেকে একমাত্ৰ গণিতত উত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ 20%। এটা কেলে শতকৰা হাৰ বুজাইছে কাৰণ টোটেল 100 জন আছিল 100 জনৰ ভিতৰত উলিয়াইছে সেইকাৰণে শতকৰা হাৰ বুলি ক'ব পাৰা তেন্তে এটো বুজি পালা বুলি হৈছো লাষ্টত আছে একমাত্ৰ ইংৰাজীত ইয়া উল্টাটো একমাত্ৰ ইংৰাজী উত্তীৰ্ণ হোৱা গণিত ইংৰাজী উত্তীৰ্ণ হোৱা শতকৰা হাৰ উঠিছে মানে ইংৰাজী নামৰ সংগতিটোত আছে কিন্তু গণিতৰ সংগতিটোত নাই দ্যাট মিন্স ইত আছে কিন্তু এমত নাই তেন্তে কি হ'ব e - m মানে ইত আছে এমত নাই তেনেকুৱা কেজন আছে হৈছে দ্যাট মিন্স n of e - m ফৰ্মুলা হ'ব n of e minus কেনেকৈ হৈছে n of a - b নিচিনা ধৰিলা কি হয় n of a হয় মানে n of e হ'ব minus n of m intersection e তুমি ইয়াত e intersection m দিব পাৰা একে বস্তু একেটাই n of e ভ্যালু 46 minus n of intersection কিমান 35 এক থাকিলে 11 এটাকে লিখি দিবা কি লিখিবা একমাত্ৰ ইংৰাজী উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ হাৰ একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ 11%। কথাটো বুজি পালানে হেতুৱে তেন্তে এটো 5 নম্বৰ কোৱেশ্চনটো হৈ গ'ল মই ইয়াৰ আনসাৰটো চেক কৰি দিছো বা ঠিক আছে ইয়াৰ প্ৰথমটো 36% দি আছে কিন্তু 34% আহিব এটো ঠিক আছে তেন্তে এটো নোট কৰি লবা তেন্তে ইয়াৰ পাছৰ ভিডিঅ' পৰা আমি 6 নম্বৰ কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম তেন্তে আজি ভিডিঅ'টো ইমানে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।